যোৱা 20 জুলাইত অহা দিখৌ দৰিকাৰ পলয়ংকাৰী বানে বহু ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ নমাই আনিছে কাল অমানিশা। শিৱসাগৰ জিলাৰ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচা বলিয়া বানে নষ্ট কৰি থৈ গৈছে। মই বৰ্তমান শিৱসাগৰৰ বেতবাৰী মৌজাৰ 2 নং কোঁৱগাঁৱৰ নিবাসী বিপুল কাকতিৰ চাহ বাগিচাত আছো। এই ক্ষুদ্ৰ চাহ বাগিচাসমূহ 15-20 দিন ধৰি সেই বানত ডুবি থকাৰ ফলত সম্পূৰ্ণৰূপে বৰ্তমান নষ্ট হৈছে। মই দেখুৱাইছো শিৱসাগৰ এই বেতবাৰী মৌজাৰে প্ৰভাত বৰুৱা, সেইদৰে পংকজ গগৈকে ধৰি 20জনৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে। কিন্তু এই চাহ খেতিয়কসকলৰ যি উপাৰ্জনৰ স্বাৱলম্বিতাৰ যি পথ আছিলে সেই পথ ৰুদ্ধ কৰি থৈ গ'ল এই বলিয়া বানে। জিলাখনত শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকৰ উপাৰ্জনৰ যি প্ৰধান আহিলা এই চাহ বাগানসমূহ নষ্ট কৰিলে বলিয়া বানে। মই দেখুৱাইছো কি ধৰণে ইয়াত বৰ্তমান দেখিছে এখিলাও ইয়াত সেউজীয়া পাত নাই। ইয়াত গুৰি পৰ্যন্ত বৰ্তমান এইবিলাক মৰি গৈছে, পচি গৈছে। মই ভাষ্য ল'ম এই সন্দৰ্ভত। তেওঁলোকে আচলতে বহুত কষ্ট কৰি এই চাহ বাগিচা গঢ়ি তুলিছিলে। বৰ্তমান কি পৰিৱেশ? বিপুল কাকতি চাকৰি ৰিটায়াৰ হোৱাৰ পাছত এইখিনি ট্ৰেক্টৰ লগাই চাহ পুলি কষ্ট কৰি হাজিৰা লগাই এইখিনি কৰিছিলে। তাতে উপাৰ্জনত যিটো হয় ঘৰত তেল নিমখ চলা হৈছিলে। তাতে এতিয়া এইখিনি গুচি গ'লে এতিয়া তেওঁতো ৰিটায়াৰ হ'ল। কি ধৰণে কি কৰে এতিয়া চৰকাৰৰ গাত কথা এইটো। কাকতি ক'ত এতিয়া কেনেধৰণৰ কি ক্ষতি হৈছে? নমস্কাৰ। ক্ষতি মানে আমাৰ প্ৰায় 4 বিঘামান মাটি সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছে, কাৰণ গুৰিলৈকে গছবিলাক শুকাই গৈছে। আৰু একমাত্ৰ উপাৰ্জনৰ পথ আছিলে, যিহেতুকে মই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু মোৰ 2জন ল'ৰা আছে, তেওঁলোকেও প্ৰায় নিবনুৱা বুলিয়ে ক'ব পাৰি, চৰকাৰী চাকৰি নাই। এইবিলাক কৰিয়ে আমি জীৱিকা নিৰ্বাহ কৰিছিলোঁ। কিন্তু এতিয়া দেখিছোঁ সম্পূৰ্ণ বিধ্বস্ত হ'ল বলিয়া মানে। গতিকে আমাৰ এতিয়া উপায়বিহীন হৈ পৰিছোঁ। কিমান আছিলে আপোনাৰ? আমাৰ প্ৰায় 4 বিঘামান মাটি হ'ল। গোটেই 4 বিঘা সম্পূৰ্ণ? গোটেই 4 বিঘা সম্পূৰ্ণ বিধ্বস্ত হৈছে। কিমান দিন বুৰি আছিলে ইয়াত? প্ৰায় 15 দিন। 20 তাৰিখৰ পৰা 19 তাৰিখৰ 20 তাৰিখৰ পৰা প্ৰায় 15 দিন ইয়াত সম্পূৰ্ণ বুৰি গৈছিলে চাহ। ইয়াত আৰু ওচৰ পাজৰেতো আৰু আছিলে বহুত আছে। প্ৰভাত বৰুৱা আছে, এইটো পংকজ গগৈ আছে। কোন এলেকাত আছে? আৰু আপোনাৰ সেই লুথুই চিটিয়াত আছে, কেইবাজনো আছে এনেকুৱা হেৰি। এতিয়া এই চাহ বাগিচাবিলাক ক্ষতিপূৰণত ধৰিছে নে নাই ধৰা গম পাইছে? নাই ধৰা এতিয়ালৈকে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট অহাৰ কথা শুনিছিলোঁ, কিন্তু আজিলৈকে অহা নাই। নাই হয়তো আহিব পৰৱৰ্তী পৰ্যায়ত। কিন্তু যিয়ে নহওক নিজৰ হেঁপাহৰ যি চাহ বাগিচা এই ঘৰৰ পৰা ওলাই তেওঁলোকে এটা সুন্দৰ পৰিৱেশত আছিলে। সেউজীয়া এখন ছবি সদায় দেখিবলৈ পায়, কিন্তু সেই সেউজীয়া পৰিৱেশটো বৰ্তমান তছনছ কৰি থৈ গ'ল বলিয়া বানে। এই পৰিৱেশে বাৰুকৈ তেওঁলোকক আঘাত দিছে। তেওঁলোকৰ অনিশ্চয় ভৱিষ্যত এটা গঢ়ি থৈ গ'ল এই বলিয়া বানে। অনাগত সময়ত লক্ষণীয় হ'ব এই যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, সেই ক্ষুদ্ৰ চাহ খেতিয়কসকলক উদ্ধাৰ কৰিবলৈ, তেওঁলোকৰ যি ক্ষতি হৈছে সেই ক্ষতিপূৰণ পূৰাবলৈ আৰু এই চাহ বাগিচাসমূহ পুনৰ গঢ়ি তুলিবলৈ চৰকাৰে অনাগত সময়ত কি পদক্ষেপ ল'ব সেয়া লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।